Hello students, welcome to Aspire Academy. মই ধনশ্ৰী আৰু আমি পঢ়ি আছিলো আমি লাষ্ট ক্লাছত ডিসকাস কৰিছিলো স্বদেশী আন্দোলন আৰু অসমৰ প্ৰভাৱ ঠিক আছে অসমত স্বদেশী আন্দোলনৰ কি প্ৰভাৱ পৰিছিল আমি সেই বিষয়ে পঢ়িছিলো তোমালোকৰ হিষ্ট্ৰী চেপ্টাৰ 4 আমি কৰি আছো বহুত কেটা ক্লাसेस হৈ গল মই আশা কৰিছো তোমালোকে ক্লাसेस বিলাক এটেন্ড কৰি আছা দেন নেক্সট আমাৰ টপিক লাষ্ট ক্লাছতে আমি টপিকটো ষ্টাৰ্ট কৰি দিছিলো যে অসহযোগ আন্দোলন আৰু অসমৰ সেই সময়ত কি প্ৰভাৱ পৰিছিল অসমত আৰু সেই বিষয়ে আমি অলৰেডি আগৰ ক্লাছত অকমান ডিসকাস কৰিছিলো ঠিক আছে সো আমি ইয়াতে কি দেখিবলৈ পাইছিলো যে অসহযোগ আন্দোলন খুব এটা সেই সময়ত মহাত্মা গান্ধী যেতিয়া ভাৰতলৈ গুচি আহিলে তাৰ পিছত আমি দেখিবলৈ পাইছিল যে খুব ডাঙৰ ভাৱে যিখন আন্দোলন হৈছিল সেইখন হৈছিল অসহযোগ আন্দোলন ঠিক আছে আৰু সেই সময়ত অসমৰ কিছুমান লিডাৰ্স আছিল যে তেওঁলোকে প্ৰথমে কি আছিল প্ৰথমতে তেওঁলোকে খুব দুমুজাত আছিল যে তেওঁলোকে ভাবি আছিল যে আমি জয়েন কৰো নে নকৰো কিছুমানে কৈছিল যে আমি নিজৰ এটা সেপাৰেট আইডেন্টিটি ৰাখিব লাগিব আসাম এছ'চিয়েচন এটা সেপাৰেট আইডেন্টিটি ৰাখিব লাগিব সো আমি অসমৰ যিখিনি সমস্যা অসমৰ যিখিনি ভিতৰৰ সমস্যা আছে সমস্যাখিনি আমি কি কৰিব পাৰো সেই সমস্যাখিনিৰ ওপৰত আমি কাম কৰিব পাৰো কিন্তু তাৰ কিছুমানে বেছি সংখ্যক মানুহে ভাবিলে যে নাই আমি এতিয়া কি কৰিব লাগে আমি মেইনষ্ট্ৰীম পলিটিক্স যে সমগ্ৰ ভাৰতত যেটো হৈ আছে যিখিনি ৰাজনীতি হৈ আছে আমি সেইখিনিটো যোগদান কৰিব লাগে যিবিলাক আন্দোলন হৈ আছে আমি তাতেও পাৰ্টিসিপেট কৰিব লাগে সো বহুতে কি কৰিলে যিখন তোমালোকৰ 17 নম্বৰ যিখন অধিৱেশন আছিল আসাম এছ'চিয়েচন যিখন হৈছিল টেষ্টপুৰত তাত গৈ তেওঁলোকে এটা সিদ্ধান্ত ললে যে খুব ডিসকাশন ডিবেট যুক্তি তৰ্ক হৈছিল তাৰ পিছত তেওঁলোকে সিদ্ধান্ত ললে যে এতিয়াৰ পৰা তেওঁলোকে কি কৰিব এই যিখন অসহযোগ আন্দোলন আছে সেইখনত তেওঁলোকে যোগদান কৰিব লগতে যিবিলাক কংগ্ৰেছৰ আদৰ্শ আছিল নেশনেল কংগ্ৰেছৰ যিখিনি আদৰ্শ আছিল সেই মতেও তেওঁলোকে কাম কৰিব লাষ্ট ক্লাছত আমি ইমানলৈকে পঢ়িছিলো সো আজি কি হৈ গল যে সেই সময়ত the movement in Assam soon merged with the national stream with the formation of Assam Provincial Congress Committee in June 1921 যে খুব সোনকালে কি হৈ গল যে আমি কি দেখিবলৈ পালো যে অসম এই মেইনষ্ট্ৰীম নেশনেল জাতীয় যিখিনি সেই সময়ত নেশনেল কি আছিল নেশনেল ৰাষ্ট্ৰীয় যিখিনি তোমালোকৰ মুভমেন্ট আন্দোলন চলি আছিল তাৰ লগত নিজকে কি কৰিলে তেওঁলোকে কি কৰিলে একত্ৰিত হৈ গল ঠিক আছে তেওঁলোক ইউনাইট হৈ গল আৰু 1921 চনত আমি কি দেখিলো আসাম প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিও গঠন কৰা হৈ গল কি হিচাপত National Congress or আদৰ্শ হিচাপতে কুলধৰ চলিহা and Nobin Chandra Bordole were elected as President and Secretary of the Assam Provincial Congress Committee respectively কুলধৰ চলিহা সভাপতি হিচাপে ঘোষণা কৰিলে আৰু নবীন চন্দ্ৰ বৰদলৈ কি হৈ গল আসাম কংগ্ৰেছ প্ৰভিন্সিয়েল কংগ্ৰেছ কমিটিৰ কি হৈ গল সেক্ৰেটাৰী ঠিক আছে সম্পাদক কুলধৰ চলিহা সভাপতি আৰু নবীন চন্দ্ৰ বৰদলৈ কি হৈ গল সম্পাদক হিচাপে এই এপিসিসি বুলি ক'ব পাৰো এপিসিসিৰ কি হৈ গল তেওঁলোকক তেনে ধৰণে নিযুক্তি দিলে ক্লিয়াৰ হৈছে ওকে Next, the non-cooperation movement in Assam reached its climax with a visit of Gandhi to Assam in 1921. The non-cooperation মানে অসহযোগ আন্দোলনৰ সময়তে 1921 চনত কি হৈছিল Mahatma Gandhi অসমলৈকে আহিছিল In all the meetings addressed by Gandhi in major towns were attended by large section of people আৰু যেহেতু মহাত্মা গান্ধী খুব বেছি জনপ্ৰিয় সেই সময়ত এজন নেতা আছিল ঠিক আছে তেওঁ নেতৃত্ব খুব বেছি কি আছিল জনপ্ৰিয় আছিল আৰু সেই কাৰণে সেই সময়তো অসমত বহুত মানুহে কি কৰিছিল এই মহাত্মা গান্ধী আহি যিখন কি কৰিছিল মিটিংস কৰিছিল যিবিলাক মিটিংস কৰিছিল সেই মিটিংস বিলাকত আমি কি দেখিছিল বহুত মানুহ আহিছিল Responding to the appeal made by Gandhi, people joined boycott movement by organizing huge bonfires of British goods. যে মহাত্মা গান্ধী কি কৰিছিল তেওঁ খুব স্বদেশী সামগ্ৰীবিলাকৰ কথা কৈছিল তো মহাত্মা গান্ধী এপিল কৰিছিল যে আমি বিদেশী বস্তু ব্যৱহাৰ নকৰো আৰু সেইখিনি যেতিয়া মহাত্মা গান্ধী অসমতো আহি কৈছিল তো বহুতে অসমৰ বহুত মানুহে কি কৰিছিল তেওঁৰ কথাখিনি মানিছিল তেওঁলোকে মানে অসমৰ মানুহখিনিয়ে থলুৱা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ লৈছিল আৰু হিউজ bonfires ব্ৰিটিছৰ সামগ্ৰীবিলাক জুই লগাই দিছিল ঠিক আছে সো yes আমি এইখিনি বস্তু আগতেও পঢ়িছো under the leadership of Chandranath Sharma Hemchandra Borua Omiyo Kumar Das Muhibuddin Ahmed the youth of Assam participated in the movement by boycotting government educational institutions he সময়ত যিবিলাক ব্ৰিটিছৰ আন্দাৰত থকা যিবিলাক চৰকাৰী
কি আছিলে তোমালোকৰ শিক্ষানুষ্ঠান আছিলে এডুকেশ্যনেল ইনষ্টিটিউচনছ আছিলে এইবিলাক কি কৰিছিলে যিবিলাক ষ্টুডেন্টছ আছিলে সেই সময়ত তেওঁলোকে সেইবিলাক বৰ্জন কৰিছিলে স্কুল বিলাক বাদ দিছিলে সেই সময়ত ইয়াং পিপল বুলি ক'লে আমি কি পাইছো ইয়াতে বহুত নাম পাবা এইটো চেপ্টাৰত বাৰু তোমালোকে চন্দ্ৰনাথ শৰ্মা হেমচন্দ্ৰ বৰুৱা অমিয় কুমাৰ দাস মুহিবুদ্দিন আহমেদ এইখিনি সেই সময়ৰ ইয়থ আছিলে ডেকা ল'ৰা ছোৱালী আছিলে তো তেওঁলোকে কি কৰিছিলে ব্ৰিটিছৰ যিবিলাক ব্ৰিটিছে বনোৱা শিক্ষানুষ্ঠান আছিলে সেইবিলাক তেওঁলোকে বয়কট কৰিছিলে বা বৰ্জন কৰিছিলে some of the prominent youth leaders of the movement were সেই সময়ত অসহযোগ আন্দোলন চাবলৈ গলে খুব বেছি ডেকা বুলি ক'ব পাৰো ঠিক আছে ইয়াং বুলি ক'ব পাৰো তেওঁলোক কোন আছিলে সেই সময়ত যে লক্ষীধৰ শৰ্মা ৰোহিণীকান্ত হাতী বৰুৱা বিমলাকান্ত বৰুৱা কনক চন্দ্ৰ বৰুৱা বেনুধৰ শৰ্মা তিলক শৰ্মা এওঁলোক খুব বেছি সেই সময়ত খুব বেছি ইয়াং কি আছিলে ইয়াং তোমালোকৰ লিডাৰ্স আছিলে ঠিক আছে খুব বেছি তেওঁলোকে এক্টিভ আছিলে আৰু এই আন্দোলনত তেওঁলোকে যোগদানো কৰিছিলে ফলোইং দ্য ষ্টুডেন্টস মেনি লয়াৰ্স লাইক যে ষ্টুডেন্টস মানে যিখিনি ছাত্ৰ আছিলে তেওঁলোকক দেখি যিবিলাক লয়াৰ্স আছিলে উকিল আছিলে যেনেকে তোমালোকৰ নবীন চন্দ্ৰ বৰদলৈ ঠিক আছে নবীন চন্দ্ৰ বৰদলৈ কুলধৰ চলিহা তৰুণ ৰাম ফুকন কামিনী কুমাৰ চন্দ্ৰ বিষ্ণুৰাম মেধি তেওঁলোকে কি কৰিছিলে যিবিলাক তেওঁলোকৰ লিগেল প্ৰেক্টিচ আছে যিবিলাক তেওঁলোকে উকালতি কৰি আছিলে তেওঁলোকৰ উকিলৰ কাম থাকে সেইখিনি কৰিছিলে সেইখিনি তেওঁলোকে কি কৰিছিলে এৰি দিছিলে আৰু আন্দোলনত যোগদান কৰিছিলে অসহযোগ আন্দোলনত যোগদান কৰিছিলে many government officials and teachers also left their job যিখিনি সেই সময়ৰ চৰকাৰী বিষয়া আছিলে যিবিলাক শিক্ষয়িত্ৰী আছিলে তেওঁলোকেও কি কৰিছিলে নিজৰ চাকৰি বাদ দিছিলে with the growing influence of the movement national schools were opened up Guwahati আৰু এই প্ৰভাৱৰ সময়তে কি হৈছিলে যে গুৱাহাটীত আমি কি দেখিছিলো কিছুমান স্কুল হৈছিলে ঠিক আছে জাতীয় স্কুল বনাইছিলে কত গুৱাহাটীত হৈছিলে নলবাৰীত হৈছিলে যোৰহাটত হৈছিলে তেজপুৰত হৈছিলে শিৱসাগৰ নগাঁও কৰিমগঞ্জ আৰু মৌলবি বজাৰ এইবিলাক ঠাইত লাহে লাহে আমি কি দেখিবলৈ পাইছিলো যে এই আন্দোলনৰ প্ৰভাৱতে নতুন স্কুল কি হৈছিলে নতুন স্কুল বনোৱা হৈছিলে আচলতে কিয় বনাইছিলে তোমালোকৰ মনত প্ৰশ্নটো আহিব লাগিছিলে যে কিয় বনোৱা হৈছিলে কাৰণ চোৱা ব্ৰিটিছৰ তলত যিবিলাক স্কুলছ আছিলে সেইবিলাকতো মানুহে বৰ্জন কৰি দিছিলে সো মানুহবিলাকৰ যিখিনি শিক্ষা আছিলে সেইখিনি যাতে বাধা নহয় এইখিনি যাতে বাধা নহয় মানুহে নিজৰ এডুকেশ্যনটো লৈ থাকিব পাৰে সেইটো কাৰণে অল্টাৰনেটিভ বিকল্প হিচাপে বেলেগ স্কুল বনাবলগীয়া হৈছিলে তো সেই কাৰণে এই স্কুল বিলাক বনোৱা হৈছিলে যাতে শিক্ষাখিনি মানুহে কি হৈ থাকে পাই থাকে ঠিক আছে যিখিনি অলৰেডি এডুকেটেড মানুহ আছিলে তেওঁলোকে স্কুল বিলাক বনাইছিলে তেওঁলোকে ইয়াতে শিক্ষকতা কৰিছিলে বস্তুটো লাহে লাহে কি হৈছিলে মানে সেই বস্তুটো নিজে মানে ব্ৰিটিছৰ বিকল্প হিচাপে তেওঁলোকে এইবিলাক বনাইছিলে ঠিক আছে ক্লিয়াৰ হৈছে yes that can be one of the questions ঠিক আছে কিয় বনোৱা হৈছিলে তো ফাৰ্স্ট নেশনাল স্কুল প্ৰথম জাতীয় বিদ্যালয় কেতিয়া এস্টাবলিশ কৰা হৈছিলে গুৱাহাটীৰ 1921 চনত ঠিক আছে 1921 চনত গুৱাহাটীত তিলক মেমৰিয়েল স্কুল ঠিক আছে তিলক সোঁৱৰণী স্কুল প্ৰতিষ্ঠা কৰা হৈছিলে ইন দ্য মেমৰি অফ কাৰ সোঁৱৰণত কৰা হৈছিলে বাল গংগাধৰ তিলক বাল গংগাধৰ তিলকৰ সোঁৱৰণত তিলক মেমৰিয়েল স্কুল বা অসমীয়াত তিলক সোঁৱৰণী স্কুল বুলিও ক'ব পাৰা সো 1921 চনৰ ফেব্ৰুৱাৰীত গুৱাহাটীত এখন প্ৰতিষ্ঠা কৰা হৈছিলে the school started functioning from ৰোহিণী কুমাৰ চৌধুৰী's residence at ভৰলুমুখ যে এইখন ৰোহিণী কুমাৰ চৌধুৰীৰ যিটো ঘৰ আছিলে ভৰলুমুখত গুৱাহাটীৰ ভৰলুমুখত ৰোহিণী কুমাৰ চৌধুৰীৰ যিটো ঘৰ আছিলে তাৰ পৰাই স্কুলখন আৰম্ভ হৈছিলে ঠিক আছে তাৰ পৰাই কাৰ্যকৰী হৈছিলে later it was shifted to Assam club at উজান বজাৰ তাৰ পিছত তেওঁৰ ঘৰৰ পৰা উজান বজাৰৰ আসাম ক্লাবলৈকে কি কৰা হৈছিলে শিফট কৰা হৈছিলে তালৈকে লৈ অনা হৈছিলে the leaders of the movement also undertook a program of constructive works কিছুমান গঠনমূলক কাম কনষ্ট্ৰাকটিভ ৱৰ্ক মানে ইয়াতে কৈছে কিছুমান গঠনমূলক কামো সেই সময়ত লিডাৰ্স সকলে বা নেতা সকলে কৰিছিলে ক্লিয়াৰ হৈছে yes ক্লিয়াৰ হ'ব লাগিব খুব বেছি মই লাহে লাহে গৈছো সো তোমালোকে বস্তুবোৰ ভালদৰে বুজি পোৱা Okay, so one of the major impacts of the movement in Assam was fall in opium consumption. যে এই আন্দোলনৰ ফলস্বৰূপে আমি কি দেখিবলৈ পাইছিলো এটা খুব গুৰুত্বপূৰ্ণ খুব উল্লেখযোগ্য এটা প্ৰভাৱ আছিলে সেইটো আছিলে fall in opium consumption. কানিৰ প্ৰচলন বন্ধ হৈছিল এই যে opium মানুহে যে কানি খোৱা অসমীয়া বুলি যে কয় সেই কানি খোৱাটো বন্ধ হৈছিলে ঠিক আছে
as a result of vigorous anti-opium campaign আমি দেখিছিলো যে কানিৰ বিৰুদ্ধে আন্দোলনো কৰিছিলে অসমৰ মানুহে গতিকে কি হৈছিলে as a result of the vigorous anti-opium campaign led by Congress workers in consumption of the abkari opium fell from 1615 months in 1920 to 990 months in 1922 ইয়াতে কি কৈছিলে যে আমি কি দেখিলো ইয়াতে যে কানিৰ বিৰুদ্ধে আন্দোলন হৈছিলে ঠিক আছে সো সেই পৰিপ্ৰেক্ষিততে হেতুৰ কাৰণে কি হৈছিলে যিবিলাক শুল্ক আবকাৰী ঠিক আছে মানে ট্যাক্স বুলি কব পাৰা যিখিনি আবকাৰী লোৱা হৈছিলে এই কানিৰ পৰা সেইখিনি কমি গৈছিলে কিমান কমি গৈছিলে আমি ইয়াতে দেখিছিলো ইয়াতে দেখিছো 1615 ঠিক আছে 1615 ৰ পৰা আহি কিমান হৈছিলে 993 ইমানখিনি শুল্ক হৈছিলে ইমানখিনি আবকাৰী পাইছিলে ঠিক আছে ইমানখিনি আবকাৰী ইয়াতে কি হৈছিলে কমি গৈছিলে আমি suppose তোমালোকে ইজিলি ভাবিব পাৰা ট্যাক্স যিখিনি আগতে কানিৰ পৰা ট্যাক্স পাইছিলে সেইখিনি কমি গৈছিলে ঠিক আছে the revenue earned from the selling of opium decreased by 19 lakhs rupees যিবিলাক চৰকাৰে এই কানি বিক্ৰী কৰি যে তেওঁলোকে ইনকাম কৰিছিলে উপাৰ্জন কৰিছিলে সেইখিনিও 19 লাখ মানলৈকে কমি গৈছিলে Another important constructive work was popularizing the use of khadi. আৰু এটা সেই সময়ত গঠনমূলক কাম আছিল কি আছিল use of khadi. খাদিৰ ব্যৱহাৰ আৰু increasing the production of khadi আৰু খাদিৰ উৎপাদনো কি কৰা হৈছিল বৃদ্ধি কৰি দিছিল। Clear হৈছে yes আমি next move কৰো। Yeah. The movement witnessed unprecedented support from the tea garden laborers. যিখিনি চাহ বাগিচাৰ যিখিনি মানে তাত থকা কাম কৰা মানুহ আছিল লেবাৰ যিখিনি আছিল তেওঁলোকে খুব বেছি এই আন্দোলনক সহযোগ কৰিছিল The large population of tea garden laborers took the opportunity to raise their voice against the colonial exploitation on them. যে যিখিনি সেই সময়ত ব্ৰিটিছৰ চাহ বাগিচা আছিল তাত খুব বেছি শোষণ কৰা হৈছিল লেবাৰছ খিনিৰ ওপৰত খুব বেছি শোষণ কৰা হৈছিল কোনো ধৰণৰ সুবিধা দিয়া নহৈছিল গতিকে এই আন্দোলনৰ কি হৈছিল সুবিধা লয়ে তেওঁলোকে নিজৰ মাত মাতিবলৈ আৰম্ভ কৰিছিল there were records of sporadic strikes and disturbances আমি কি দেখিবলৈ পাব যে তাত খুব বেছি ঠিক আছে সেগা সৰগাকৈ ঠিক আছে স্পৰেডিক বুলি যেটো কয় সেগা সৰগাকৈ খুব বেছি মানে এটাৰ পিছত এটা আমি কি দেখিবলৈ পাইছিলো strikes বা disturbances তাত হে মানে কি আমি কিছুমান তাত মানে সৰু আন্দোলনৰ নিচিনা তাত সৃষ্টি হৈছিল ঠিক আছে এই লেবাৰাৰ্স খিনিয়া ব্ৰিটিছৰ বিৰুদ্ধে কৰিছিল ক্লিয়াৰ হৈছে ওকে নেক্সট আমি চাম যে মে 1921 চনৰ মেত কি হল যে around 8000 laborers of 13 tea gardens of the Sargola and Longai Valley of Karimganj subdivision came together to protest against their colonial masters under the Congress leadership যে 1921 চনৰ মে মাহত কি হল ইয়াতে আমি কি দেখিবলৈ পালো যে Sargola আৰু Longai Valley 13 খনকৈ চাহ বাগিচাৰ মানুহখিনিয়ে আহি কি কৰিলে যে একেলগে আহি তেওঁলোকে এই কলোনিয়াল মাষ্টাৰ্স ব্ৰিটিছৰ বিৰুদ্ধে এই কংগ্ৰেছৰে সহায় লৈ কি কৰিলে মাত মাতিবলৈ আৰম্ভ কৰিলে Sargola and Longai Valley of Karimganj ঠিক আছে demanding a huge wage increase তেওঁলোকে যেটো wage ঠিক আছে তেওঁলোকৰ যিখিনি আমি আমি যদি কও অসমীয়া যিখিনি তেওঁলোকৰ মজুৰি ঠিক আছে কামৰ বাবদ তেওঁলোকে যিখিনি টকা পায় মজুৰি দিন হে মজুৰিখিনি বৃদ্ধি কৰিবলৈ দিছিল and accompanied by slogans of Gandhi Maharaj ki jai যে তেওঁলোকে স্লোগান কৈছিল যে গান্ধী মহাৰাজ কি জয় আৰু তেওঁলোকৰ নিজৰ যিখিনি মজুৰি আছিল হেখিনি বৃদ্ধি কৰিবলৈ ডিমান্ড কৰিছিল the laborers came out of their gardens আৰু তাৰ কাৰণে সেই যিখিনি laborers যিখিনি আছিল মজদুৰ যিখিনি আছিল তেওঁলোকে কি হৈছিল বাহিৰত উলাই আহিছিল যে তেওঁলোকৰ যিখিনি তেওঁলোকৰ ওপৰত ইমান শোষণ কৰা হৈছে এতিয়া আমি ইমান এই শোষণ নামানো আমাৰ নিজৰ মজুৰি বেছিকে লাগে আৰু তেওঁলোকে তেনেকে উলাই আহিছিল গান্ধী মহাৰাজ কি জয় এনে ধৰণৰ কিছুমান স্লোগান দি ক্লিয়াৰ yes unnerved by such exodus of laborers the planters started pressurizing the district administration to use force bring them back so সেই সময়ত এই লেবাৰ যিখিনি আছিল মজদুৰ যিখিনি আছিল তেওঁলোকক উলাই অহা দেখি কি হৈ গল
যিখিনি টি প্লান্টাৰ্স ঠিক আছে যিখিনি চাহ খেতি কৰে যিখিনি চাহ খেতি কৰে যিখিনি মানুহে চাহ খেতি কৰিছিল ঠিক আছে প্লান্টাৰ্স ঠিক আছে সেই প্লান্টাৰ্স খিনিৰ আন্ডাৰত এই লেবাৰ্স খিনি থাকে ঠিক আছে এই প্লান্টাৰ্স খিনি খুব বেছি কি কৰিছিল লেবাৰ্স খিনিৰ ওপৰত এক্সপ্লইট কৰিছিল ঠিক আছে এই প্লান্টাৰ্স বিলাক বেছিভাগ ইউৰোপিয়ান আছিলে ঠিক আছে ব্ৰিটিছাৰ্স আছিলে সো এই প্লান্টাৰ্স খিনি কি কৰিলে যে এই যে মজদুৰ খিনি উলাই আহিলে আন্দোলন কৰিবলৈ সো সেই আন্দোলন কৰিব উলাই অহাৰ কাৰণে তেওঁলোকে ভাবিলে যে নাই ইহতে আন্দোলন কৰিবলৈ উলাই আহিলে আমাৰ কাৰণে দিগদাৰ হ'ব সো এই যিখিনি প্লান্টাৰ্স আছিলে এই প্লান্টাৰ্স খিনি সেই সময়ৰ ডিস্ট্ৰিক্ট জিলা প্ৰশাসনক গৈ কলে যে ইহতক কি কৰিব লাগে আকৌ উভতাই আনিব লাগে ফোৰ্স শক্তি প্ৰয়োগ কৰি হলেও তেওঁলোকক উভতাই আনিব কলে লাগে এনেকে তেওঁলোকে কৈছিলে hundreds of laborers lost their lives in the turmoil that followed তাৰ পিছত যেতিয়া ডিস্ট্ৰিক্ট এডমিনিষ্ট্ৰেচনে মাতিল বা তেওঁলোক যেতিয়া আহিলে তো সেই সময়ত কি হৈছিলে বহুত মজদুৰে নিজৰ জীৱন হেৰুৱাইছিলে others were forced back to their gardens আৰু বহুতকে আকৌ চাহ বাগিচাত ঘূৰি যাবলৈ বাধ্য কৰোৱা হৈছিলে গতিকে আমি দেখিলো যে কেনে ধৰণে এই লেবাৰ্স খিনিৰ ওপৰত এই মজদুৰ খিনিৰ ওপৰত শোষণ চলিছিলে আৰু তেওঁলোকে যেতিয়া মাতিবও আহিলে তেতিয়াও কি হৈছিলে তেওঁলোকক ফোৰ্সফুলি শক্তি প্ৰয়োগৰে আকৌ উভতাই লৈ যোৱা হৈছিলে ক্লিয়াৰ হৈছে yes ক্লিয়াৰ হ'ব লাগিব তোমালোকৰ নেক্সট আমি কি পঢ়িম সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট আইন অমান্য আন্দোলন আৰু অসম আইন অমান্য আন্দোলন আৰু অসমৰ মাজত সেই সময়ৰ কেনে ধৰণৰ সম্পৰ্ক বা অসমত কি প্ৰভাৱ পৰিছিলে আমি সেই বিষয়ে পঢ়িবলৈ পাম ওকে yes Gandhi who had re-entered active politics in 1928 yes আমি অসহযোগ আন্দোলনৰ পিছত আমি কি দেখিলো যে 1922 চনত অসহযোগ আন্দোলন বা নন কৰ্পোৰেচন মুভমেন্টটো বন্ধ হৈ গল তাৰ পিছত আমি বহুত কিবা কিবি ইভেন্টস দেখা পাও তাৰ পিছত আৰু এক্টিভলি তোমালোকৰ মহাত্মা গান্ধী আকৌ আহে এক্টিভ হৈ আকৌ আহে 1928 চনত 1928 তেওঁ আকৌ ৰি-এন্টাৰ কৰে পলিটিক্সত gave the call for a civil disobedience movement in 1930 1930 চনত তেওঁ কলে যে আমি আইন অমান্য আন্দোলন আৰম্ভ কৰিম ইয়াৰ আগতে ব্ৰিটিছক তেওঁ বহুত কেটা ডিমান্ড দিছিলে দাবী দিছিলে যদি এই দাবী কেটা পূৰণ নকৰে আমাৰ তেতিয়া হলে আমি আকৌ কি কৰিম আইন অমান্য আন্দোলন আৰম্ভ কৰিম its aim was to paralyze the administration by performance of specific illegal acts যে এই আন্দোলনৰ উদ্দেশ্য কি আছিল যে যেটো প্ৰশাসন ব্যৱস্থা আছিল সেই প্ৰশাসন ব্যৱস্থাটো অচল কৰিবলৈ ঠিক আছে প্যাৰালাইজ অচল কৰিবলৈ কিছুমান তেওঁলোকে ইলিগেল এক্টিভিটিজ কিছুমান আইন তেওঁলোকে উলংঘা কৰিব ঠিক আছে যিবিলাক সৰকাৰৰ ব্ৰিটিছ সৰকাৰৰ যিবিলাক আইন আছিল সেই আইনবিলাক নামানি তেওঁলোকে কি কৰিব এই যেটো ব্যৱস্থা আছিল সেই ব্যৱস্থাটো অচল কৰিব ঠিক আছে আমি বুজি পাম আইন অমান্য মানে যিবিলাক আইন সৰকাৰে আমাৰ ওপৰত দিছে সেই আইনবিলাক আমি নামানো এই আইন অমান্য কৰি তেওঁলোকে কি কৰিব এই যেটো প্ৰশাসন আছে প্ৰশাসনটো অচল কৰিব on March 12 1930 okay March 12 মাৰ্চৰ 12 তাৰিখ 1930 চনত আমি কি দেখিবলৈ পালো Gandhi along with 78 companions which also includes Sarojini Naidu যে মহাত্মা গান্ধীৰ লগত আৰু 78 জন সংগী আছিল companions আছিল তাৰ মাজত কোন আছিল Sarojini Naidu Nightingale of India yes গান্ধীৰ লগতে কোন আছিল 78 জন কি আছিল তোমালোকৰ তেওঁৰ লগত কোন আছিল companions আছিল সংগী আছিল তাৰ মাজত সৰোজনী নাইডু আছিল তেওঁলোকে কি কৰিলে started from Sabarmati ashram to Sea Coast at Dandi যে তেওঁলোকে কি কৰিলে Sabarmati আশ্ৰমৰ পৰা দাণ্ডি লৈকে তেওঁলোকে এটা যাত্ৰা আৰম্ভ কৰিলে আমি এইটো যাত্ৰা কি বুলি পাইছিলো দাণ্ডি মাৰ্চ ঠিক আছে দাণ্ডি মাৰ্চ Sabarmati আশ্ৰমৰ পৰা দাণ্ডি লৈকে কৰা হৈছিল এটা পদযাত্ৰা আছিল ঠিক আছে এই যাত্ৰাটো তোমালোকৰ গান্ধীৰ লগতে আৰু বহুতো মানুহ কি হৈছিল আহিছিল ঠিক আছে distance of 240 miles okay at Dandi he and his followers broke the salt law by preparing salt illegally ইয়াতে কি কৰিলে যে মহাত্মা গান্ধীৰ লগতে বাকি যিখিনি তেওঁৰ ফলোৱাৰ্স আছিল তেওঁলোকে কি কৰিলে
salt law break কৰিলে সেই সময়ত ব্ৰিটিছৰ salt law আছিলে যে নিমখ অকল ব্ৰিটিছেহে উৎপাদন কৰিব পাৰিব বেলেগ কোনেও নোৱাৰে তো কি কৰিলে মহাত্মা গান্ধীয়ে দাণ্ডিত গৈ তেওঁ সাগৰৰ পানীৰ পৰা তেওঁ নিমখ বনাই দেখুৱালে আৰু ইয়াৰ জৰিয়তে তেওঁ salt law যিখন নিমখৰ লগত জড়িত আইন আছিলে সেইখন তেওঁ ভংগ কৰিলে ঠিক আছে এইটোৱে আইন অমান্য আন্দোলন বুলি কোৱা হৈছে the movement spread rapidly আৰু মুভমেন্ট সোনকালে কি হৈ গল বিওপি পৰিল ঠিক আছে খুব সোনকালে বেলেগ ঠাইত কি হৈ গল বিওপি পৰিল ক্লিয়াৰ yes in assam অসমতো কি হৈ গল leaders like হেমচন্দ্ৰ বৰুৱা Mohammad Toybulla Vishnuram Medhi Ambikagiri Rai Chaudhuri assembled a judges field at Guwahati যে যিখিনি তোমালোকৰ সেই সময়ত কি আছিল নেতা আছিল সেই সময়ত যেনেকৈ আমি ইয়াতে হেমচন্দ্ৰ বৰুৱা মোহাম্মদ টয়বুল্লা বিষ্ণুৰাম মেধি অম্বিকাগিৰি ৰায় চৌধুৰী এওঁলোকৰ নেতৃত্বত কি হৈ গল তেওঁলোকে জাজ ফিল্ডত গুৱাহাটীৰ জাজেছ ফিল্ডত তেওঁলোকে লগ হৈছিলে and expressed their solidarity with Gandhi's salt satyagraha আৰু তেওঁলোকৰ যিবিলাক গান্ধীৰ salt satyagraha চলি আছে নিমখৰ ওপৰত আমি কি দেখিবলৈ পাইছিলো যেটো লোন সত্যাগ্ৰহ আছিল তেওঁলোকৰ সেই প্ৰতি তেওঁলোকে খুব বেছি নিজৰ কি দেখুৱাইছে আনুগত্য ঠিক আছে solidarity দেখুৱাইছিলে ঠিক আছে লীলাধৰ বৰুৱা then studying at city college calcutta joined the dandi march যে লীলাধৰ বৰুৱা সেই সময়ত কোট পঢ়ি আছিল city college কলিকতাত পঢ়ি আছিল আৰু তেও দাণ্ডি মাৰ্চত যোগদান কৰিছিল however at this juncture the congress leadership in assam announced that the province was not ready for a mass movement যে সেই সময়ত কি হৈ গল যিখিনি অসমৰ কংগ্ৰেছ লিডাৰ্স আছিল তেওঁলোকে এটা কথা ক'লে যে আমি ইমান ডাঙৰ আন্দোলন কৰিবলৈ এতিয়া মানে ৰেডি নহয় ঠিক আছে তেওঁলোক কি নহয় এই দাণ্ডি মাৰ্চ বা এই আন্দোলনত যোগদান কৰিবলৈ তেওঁলোকে এতিয়ালৈকে হাজু হোৱা নাই ঠিক আছে এনেকুৱা ধৰণৰ কিছুমান তেওঁলোকে কথা ক'লে নেক্সট কি হৈ গল লিডাৰ্স লাইক তৰুণৰাম ফুকন আৰ.কে. চৌধুৰী and নবীন চন্দ্ৰ বৰুৱা were not enthusiastic enough to civil disobedient movement সে ইয়াতে কি হৈ গল তোমালোকৰ যে তৰুণৰাম ফুকন আৰ.কে. বৰুৱা ইয়াতে আৰ.কে. বৰুৱা মানে তোমালোকৰ কি হৈ গল ৰোহিণী কুমাৰ বৰুৱা ঠিক আছে তোমালোকে এবোৰো অলপ চাব লাগিব ইয়াতে শৰ্টকাটতো দিছে ৰোহিণী কুমাৰ বৰুৱা চৌধুৰী so এওঁলোকৰ কি হৈছিল যে they were not enthusiastic enough to the civil disobedience movement যে তেওঁলোক খুব বেছি ইমান আগ্ৰহী নাছিল এই আইন অমান্য আন্দোলনৰ কাৰণে তেওঁলোক খুব ইমান বেছি আগ্ৰহ নাছিল on the other hand তো ইয়াৰ বাহিৰে আৰু কিছুমান এনেকুৱা লিডাৰ্স আছিল যেনেকে বিষ্ণুৰাম মেধি হক হেমচন্দ্ৰ বৰুৱা হক মোহাম্মদ টয়বুল্লা হক অম্বিকাগিৰি ৰায় চৌধুৰী হক এওঁলোক কি আছিল খুব এক্টিভ আছিল সেই সময়ত আৰু under severe আৰু সেই সময়ত কি হৈছিল ফাইনান্সিয়াল কনস্ট্ৰেন্ট খুব বেছি অৰ্থনৈতিকভাৱে ইমান বেছি মানে সক্ষম নাছিল সবল নাছিল সো তথাপিও তেওঁলোক কি কৰিছিল এই যিখিনি বিষ্ণুৰাম মেধি হক তোমালোকৰ হেমচন্দ্ৰ বৰুৱা হক অম্বিকাগিৰি ৰায় চৌধুৰী হক এওঁলোক খুব বেছি এক্টিভলি পাৰ্টিসিপেট কৰিছিল কিন্তু কিছুমানে কৈছিল যে আমি ইমান এতিয়া আমি হাজু নহয় এই আন্দোলনত যোগদান কৰিবলৈ ঠিক আছে ক্লিয়াৰ হৈছে yes Next yate ki koise under such circumstances ki hoy gol the congress in assam needed to be rejuvenated se enekwa poristhitit ki hobo lagibo je congressok akko ami rejuvenate সংগঠিত পুনৰ আমি কি কৰিব লাগিব ভালৰে গঠন বা সংগঠিত কৰিব লাগিব ঠিক আছে পুনৰাই ঠিক আছে the task was accomplished under the new leadership of Vishnuram Medhi Mohammad Toybulla and Ambikagiri Rai Chaudhuri আৰু এই কামটো কোনখিনি লিডাৰে কৰিছিলে সেই সময়ত Vishnuram Medhi Mohammad Toybulla আৰু কোন আছিল Ambikagiri Rai Chaudhuri New committees and subcommittees were constituted. নতুন committee গঠন কৰা হৈছিল তাৰ ভিতৰতো কিছুমান committee গঠন কৰা হৈছিল various matters of the movement to look into the various matters of the movement আন্দোলনৰ বিভিন্ন বিষয় চাবলৈ কি কৰা হৈছিল এই কমিটি সমূহ গঠন কৰা হৈছিল The objectives of the newly formed committees were to raise fund the fines of repressive laws and ordinances যে এই committees বিলাকৰ কি আছিল তোমালোকৰ লক্ষ্য কি আছিল raise fine ফান্ড উঠাব লাগে ঠিক আছে যেহেতু আন্দোলন কৰিব টকা লাগিব ন সেই টকাৰ কাৰণে তেওঁলোকে ফান্ড কালেক্ট কৰিব সো তাৰ কাৰণে ফান্ড ৰেজ কৰিব লগতে ডিফাইন্স এন্ড ৰিপ্ৰেছিভ লস এন্ড অৰ্ডিনেন্সেস যিবিলাক চৰকাৰৰ যিবিলাক আইন থাকে আইন বিলাক তেওঁলোকে কি কৰিব অমান্য কৰিব ঠিক আছে
বয়কট অফ দ্য ব্ৰিটিছ গুড ব্ৰিটিছৰ যিবিলাক সামগ্ৰী আছিলে সেইবিলাক বৰ্জন কৰিব লগতে এন্টি অপিয়াম ইয়াস কানিৰ বিৰুদ্ধে যুদ্ধ আছিলে আৰু খুৰাৰ বিৰুদ্ধেও তেওঁলোকে কেম্পেইন কৰিব সো তেওঁলোকে এইবিলাক কিছুমান কি কৰিব তেওঁলোকে কিছুমান কাৰ্য হাতত তুলি লৈছিলে ক্লিয়াৰ হৈছে yes আমি next move কৰিছো young leaders like Omio Kumar Das appeal to the students to join the movement সেই সময়ত খুব বেছি যুৱ নেতা আছে বহুত কেইজন যুৱ নেতা আছিল আমি দেখিছিলো young leaders আছিল তাৰ ভিতৰত Omio Kumar Das কি কৰিছিল যিখিনি ষ্টুডেন্ট ছাত্ৰ আছিল সেই ছাত্ৰবিলাকক এই আন্দোলনত যোগদান কৰিবলৈ দিছিল but response from the students was lukewarm কিন্তু ইমানখিনি ছাত্ৰসকলে তেওঁলোক কি দিয়া নাছিল ইমান ভালৰে তেওঁক সাপোৰ্ট দিয়া নাছিল খুব বেছি মানে নিৰাশাজনক আছিল যিখিনি সহাৰি আছিল সেইখিনি খুব বেছি নিৰাশাজনক মানে ইমান বেছি ভালৰে তেওঁলোকে সাপোৰ্ট কৰা নাছিল ঠিক আছে however to protest against the arrest of Nehru on April 14 and Gandhi in 5 May 1930 students participated in Horta in a large number যে 14 এপ্ৰিল আৰু 5 মে 1930 চনৰ 14 এপ্ৰিলৰ 5 মে নেহেৰু আৰু গান্ধীজীক কি কৰা হৈছিল এৰেষ্ট কৰা হৈছিল আৰু সেই সময়তে যিখিনি ছাত্ৰ আছিল তেওঁলোকে হৰতাল কৰিছিল ঠিক আছে এই নেহেৰু আৰু মহাত্মা গান্ধীৰ গ্ৰেপ্তাৰ যে কৰিছিল তাৰ কাৰণে এই ষ্টুডেন্টস খিনি কি কৰিছিল হৰতাল কৰিছিল ইয়া ক্লিয়াৰ হৈছে yes next আমি চাম on 6th and 14th May 1930 6 আৰু 14 মে কি হৈছিল students in the Brahmaputra valley resorted to the boycott of their institutions to demonstrate their protest 6 আৰু 14 মে কি হৈছিল যিখিনি ছাত্ৰ আছিল তেওঁলোকে কি কৰিছিল তেওঁলোকৰ শিক্ষানুষ্ঠানবিলাক কি কৰিছিল বৰ্জন কৰিছিল ঠিক আছে ব্ৰহ্মপুত্ৰ ভ্যালি মানে ব্ৰহ্মপুত্ৰ উপত্যকাৰ যিখিনি ছাত্ৰ আছিল তেওঁলোকে ইনষ্টিটিউচন তেওঁলোকৰ শিক্ষানুষ্ঠানবিলাক বৰ্জন কৰিছিল meanwhile the situation became more sensitive when Archer Cunningham director of public instruction issued a circular on May 1930 তাৰ পিছত কি হৈ গল যে 1930 চনৰ মে মাহত Cunningham এখন circular আনিলে ঠিক আছে এইখনক কোৱা হয় তোমালোকৰ Cunningham circular বুলি কোৱা হয় ঠিক আছে so situation to আরো বেশি sensitive খুব বেশি স্পর্শকাতৰ হৈ গল ঠিক আছে popularly known as Cunningham circle ঠিক আছে এই Cunningham circle কি আছিল যে students কোৱা হৈছিল যে students and their parents to provide written undertaking guaranteeing that the students would not participate in any kind of political activity যে students আৰু তেওঁলোকৰ parents কৈছিলে যে এখন আমাক written তেওঁলোকক লিখি লাগিব যে এই লৰা ছোৱালীখিনি কি নকৰে এই আন্দোলনত যোগদান নকৰে বুলি তেওঁলোকক কি এখন লাগিব এখন লিখিত পত্ৰ লাগিব তেওঁলোকে লিখি দিব লাগিব যে ছাত্ৰ ছাত্ৰী বিলাকে কোনো ধৰণৰ আন্দোলন নকৰে সো এইখনে আছিল কানিংহাম সাৰ্কেল আৰু এই যিখন সাৰ্কুলাৰ আহাৰ পিছতে আৰু বেছি সেনসিটিভ হৈ গল ইস্যুটো ষ্টুডেন্টস খিনিৰ মাজত আৰু বেছি কি হৈ গল পৰিস্থিতি বেয়া হৈ গল This found guilty would be punished by imposing fines and depriving scholarships and also expulsion in case of severe crimes. Aru june andolon koribo ba jak jodi ki hoy jay guilty দুখী হিচাপে যদি পায় তেওঁলোকৰ ওপৰত কি কৰা হ'ব ফাইন ইম্পোজ ঠিক আছে জৰিমনা দিব লাগিব তেওঁলোকে যিবিলাক স্কলাৰশ্বিপ পায় যিবিলাক ছাত্ৰবৃত্তি পায় সেইবিলাকৰ পৰা বঞ্চিত হ'ব আৰু লগতে কি কৰা হৈছিল এক্সপালশন ইন কেস অফ সিভিয়াৰ ক্ৰাইম যদি বহুত বেছি সিভিয়াৰ ক্ৰাইম হয় তেওঁলোক উলিয়াই দিব বুলিও কোৱা হৈছিল ঠিক আছে সো এইবিলাক হোৱাৰ পিছত আৰু বেছি পৰিস্থিতিটো বেয়া হৈ গল the students sharply reacted to such humiliating dictate and it further sparked of the civil disobedience movement in the region যে ষ্টুডেন্ট খিনি এইখিনি দেখা পায় আৰু বেছি কি হৈ গল এগ্ৰিভেট হৈ গল ঠিক আছে তেওঁলোকৰ মাজত আৰু বেছি পৰিস্থিতি বেয়া হৈ গল যে ইমানখিনি এক্সপ্লইটেটিভ ইমান আমাৰ ওপৰত ইমান বেছি শোষণ কৰি আছে ঠিক আছে আৰু লাহেকে কি হৈ গল সিভিল ডিসঅবিডিয়েন্ট মুভমেন্টৰ কি হৈ গল বেছি হে হৈ গল ঠিক আছে আৰু বেছি ষ্টুডেন্টস বিলাকে কি কৰিলে ৰিভল্ট কৰিবলৈ আৰম্ভ কৰিলে আন্দোলন কৰিবলৈ আৰম্ভ কৰিলে Okay, next কি হৈ গল the Assam Chhatra Sanmilon organized a special session at Guwahati to discuss its plan of action. Assam Chhatra Sanmilone কি কৰিলে এখন স্পেশাল বিশেষ এখন কি কৰিলে সেশন এখন
অনুষ্ঠিত কৰিলে তত য'ত তেওঁলোকে ডিসকাস কৰিবলৈ যে আমি কেনেকে কাম বিলাক কৰিম যে আমি আন্দোলন কেনেকে কৰিম এইবিলাক প্লানৰ কথা ডিসকাস কৰিবলৈ এখন গুৱাহাটীত কি কৰিলে সেশন এটা organized কৰিলে they decided to picket government institutions around 3000 তেওঁলোকে কি কৰিলে ইয়াতে government institutions বিলাক picket কৰিবলৈ আৰম্ভ কৰিলে ঠিক আছে বৰ্জন কৰিবলৈ আৰম্ভ কৰিলে ঠিক আছে যিবিলাক স্কুল তেওঁলোকৰ স্কুলছ আছিল স্কুলছ বিলাক তেওঁলোকে বৰ্জন কৰিবলৈ আৰম্ভ কৰিলে around 3117 out of 15186 students left their institutions between July and August তে 15186 student ছাত্ৰ ছাত্ৰীৰ মাজত 3117 জনে কি কৰিলে এই শিক্ষানুষ্ঠান বিলাক এৰি দিলে ঠিক আছে 1930 চনৰ জুলাইৰ পৰা আগষ্টৰ ভিতৰত ইমানখিনি 3117 জন ষ্টুডেন্টে কি কৰিলে স্কুল বাদ দিলে picketing was soon extended to opium and liquor shops আৰু এই যিবিলাক কানি আৰু লিকাৰ শপ খুৰাৰ বিপণী আছে হেবিলাকো বন্ধ কৰিবলৈ আৰম্ভ কৰিলে peasants too got engaged in the movement by demanding reduction of land revenue by 50% যিবিলাক কৃষক আছিল ঠিক আছে তেওঁলোকেও বিচাৰি যে তেওঁলোকৰ ওপৰত যেটো ৰেভিনিউ ৰাজৰ যিখিনি আছে সেইখিনি 50% 50% কমাই দিব লাগে তেওঁলোকেও মাতিবলৈ আৰম্ভ কৰিলে forest laws were also violated in certain areas students unrest took place in Surma Valley as well যিবিলাক forest laws asile thik ase jibilak bon ain asile je forest british forest beleg manu kono jabo noaribo tar pora eko anibo noaribo so teneko kisman laws britishor asile hebilako ki hoisile ulonga hoisile aru Surma Valley thoka students kineo ki korisile ei andolon korisile clear hoise yes yeah আমি next topic to আমি next class of start কৰিম that is quit India movement in Assam আজি আমি এত কি পঢ়িলো আমি সিভিল ডিসঅবিডিয়েন্স মুভমেন্ট বা আইন অমান্য আন্দোলনৰ কথা পঢ়িলো লগতে আমি অসহযোগ আন্দোলনৰ কথাও পঢ়িছো সো আমি নেক্সট ক্লাছৰ পৰা আমি ভাৰতীয় আন্দোলন আৰু অসমত তাৰ প্ৰভাৱ কেনেকুৱা আছিল সেইখিনি আমি স্টাৰ্ট কৰি দিম আশা কৰিছো তোমালোকৰ আজি ক্লাছটো যিখিনি মই বুজালো তোমালোকে বুজি পাইছা আৰু বাকি আমাৰ একাডেমিৰ কথা তোমালোকে জানিব ইচ্ছা কৰিলে তলত ডেসক্ৰিপচন বক্সত আছে তোমালোকে যাব পাৰা yes তোমালোকে আমাৰ ওয়েবসাইটটো ভিজিট কৰি যিবিলাক কোৰ্সেস আছে এইবিলাক চাব পাৰা এভেইল কৰিব পাৰা লগতে আমাৰ ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিব পাৰা যিবিলাক সাবজেক্টস আছে তোমালোকৰ সিলেবাসত গুটেইবিলাকে আমাৰ ইয়াতে ক্লাস কৰোৱা যায় গতিকে আমি নেক্সট ক্লাছত আকৌ লগ পাম till then thank you and take care